Hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student আমি already পঢ়িছো যে কোনো এটা rate হয় reaction এটা rate of a reaction আৰু আমি shortly লিখো rate of a reaction কেনে ধৰণে তাৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ডেন্স হয় আগৰ ক্লাছত আমি এই কথা আমি পঢ়িছো আৰু কিছুমান প্ৰবলেমও আমি আলোচনা কৰিছো ঠিক আছে গতিকে আমি পঢ়িছিলো যে কোনো একটা রিঅ্যাকশন সাপোজ তোমাক যদি একটা রিঅ্যাকশন দিয়া হয় যত রিঅ্যাক্টেন্টৰ পৰা তোমাৰ কি হৈছে প্ৰডাক্ট হৈ আছে ঠিক আছে এটো এটা রিঅ্যাকশন এটা গতিকে এনেকুৱা ৰিঅ্যাকশনৰ কাৰণে আমি এটা ৰেট ল এটা লিখিছিলো এই ৰিঅ্যাকশনটোৰ কাৰণে ৰেট লটো হ'ব যে ৰেট অফ দি ৰিঅ্যাকশন is equal to K into concentration of R to the power N. It is a key reaction to rate law. Yet N to key reaction to order. আৰু এটো কি আছে ৰেট আৰু ৰেটটো আমি কি ধৰণে এক্সপ্ৰেছ কৰিব পাৰো ৰেটটো আমি কি ধৰণে এটো এক্সপ্ৰেছ কৰিব পাৰো dr concentration of dr by dt আৰু concentration of p by dt equal to k r to the power n ঠিক আছে এনে ধৰণে আমি কি কৰিব পাৰো ৰেট ল অফ আ ৰিঅ্যাকশন আমি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো এই ৰিঅ্যাকশনটো সোৱা আমি কি কৰিছো এটা ডিফাৰেন্সিয়েল ৰেট ল যত নেকি concentration of the reactant or concentration আৰু টাইমৰ মাজত কোনো ধৰণৰ কি নাথাকে ৰিলেশন নাথাকে মানে কি ৰিলেশন থাকে আমি কোনো ধৰণৰ ৰিলেশন এটা এই ইকুৱেশনটোৰ পৰা এই যেটো আমি ৰেট ল পালো এই ইকুৱেশনটোৰ পৰা আমি কি কৰিব নোৱাৰো ডাইৰেক্টলি টাইম ভাৰ্সেস কনসেন্ট্ৰেচন বা কনসেন্ট্ৰেচন ভাৰ্সেস টাইম আমি কি কৰিব নোৱাৰো গ্ৰাফ এটা কি বনাব নোৱাৰো ঠিক আছে এনেকুৱা ধৰণৰ কি কৰিব নোৱাৰো এটা গ্ৰাফ এটা আমি প্লট কৰিব নোৱাৰো সেই কাৰণে কি কৰা হয় এই যেটো আমি ডিফাৰেন্সিয়েল ৰেট ল পাইছো এই ডিফাৰেন্সিয়েল ৰেট লটো কি কৰা হয় ইন্টিগ্ৰেট কৰা হয় তে কেনে ধৰণে ইন্টিগ্ৰেট কৰা হয় সাপোজ তুমি কি কৰিছা প্ৰডাক্ট ফৰ্মেশনৰ ৰেটটো লৈছা এটো কি ফৰ্মেশন অফ ৰেট অফ ফৰ্মেশন অফ প্ৰডাক্ট p আৰু এটো ৰেট লটো লৈছা k into r to the power n এত k to কি ৰেট কনস্ট্যান্ট এটো কি আছে অর্ডার এটো আমি কি বুলি কম ডিফাৰেন্সিয়েল ৰেট ল বুলি কম ৰেট ল বা ডিফাৰেন্সিয়েল ৰেট ল বুলি কইয়া তে এই যেটো ৰিঅ্যাকশন পাইছা এই ৰিঅ্যাকশনটো আমি কি কৰিম কনসেন্ট্ৰেচন আৰু টাইমৰ মাজত এটা ৰিলেশন এস্টাবলিশ কৰিবৰ কাৰণে এই ৰিঅ্যাকশনটো আমি কি কৰিম ৰিঅ্যাকশন নহয় ৰিলেশনটো আমি কি কৰিম ইন্টিগ্ৰেট কৰি দিম কেনে ধৰণে ইন্টিগ্ৰেট কৰিম এই ধৰণে লৈ পেলাই ইন্টিগ্ৰেট কৰি দিম ইন্টিগ্ৰেট কৰিলে আমি যেটো ৰিলেশন পাম কিবা এটা ইকুৱেশন এটা পাম সেই ইকুৱেশনটোকে আমি কি বুলি কম ইয়াতে ইন্টিগ্ৰেটেড ৰেট ল বুলি কম গতিকে আমাৰ আজি পঢ়িবলগীয়া টপিকটো কি হৈছে ইন্টিগ্ৰেটেড ৰেট ল যে ইন্টিগ্ৰেটেড ৰেট ল মানে কি আমি জেনাৰেলি যেটো আমি ৰেট ল ডিসকাস কৰিছো সেই ৰেট লৰ পৰা আমি কি কৰিব নোৱাৰো কনসেন্ট্ৰেচন আৰু টাইমৰ মাজত কোনো ধৰণৰ কি কৰিব নোৱাৰো এটা ৰিলেশন এটা এস্টাবলিশ কৰিব নোৱাৰো সো দ্যাট আমি এটা গ্ৰাফ এটা প্লট কৰিব পাৰো সেই কাৰণে কি কৰা হয় যেটো ৰেট ল থাকে সেই ৰেট লটো জেনাৰেলি ডিফাৰেন্সিয়েল ফৰ্মত থাকে সেই ডিফাৰেন্সিয়েল ফৰ্মটোক আমি ইন্টিগ্ৰেট কৰি পেলাই এটা ৰিলেশন এটা এস্টাবলিশ কৰো সেই ৰিলেশনটো কিহৰ মাজত হ'ব তোমাৰ কনসেন্ট্ৰেচন ভাৰ্সেস টাইমৰ মাজত এটা ৰিলেশন হ'ব সেই ৰিলেশনটোকে কি বুলি কয় ইন্টিগ্ৰেটেড ৰেট ল বুলি কয় ঠিক আছে গতিকে আমি আজি পঢ়িবলগীয়া টপিকটো কি হৈছে বিভিন্ন ধৰণৰ অৰ্ডাৰৰ যিবোৰ ৰিঅ্যাকশন থাকে সেই ডিফাৰেন্ট অৰ্ডাৰৰ ৰিঅ্যাকশনবোৰৰ কাৰণে আমি ইন্টিগ্ৰেটেড ৰেট ল ডিটাৰমাইন কৰিম ঠিক আছে
এইখিনি আলোচনা কৰাৰ আগতে তোমালোকে এটা কথা জানিব লাগিব যে ৰিয়েকচন এটাৰ হাফ লাইফ বুলি ক'লে কি বুজা হাফ লাইফ আমি এতিয়া অলপ পিছত আমি ইউজ কৰিম হাফ লাইফ মানে কি টি হাফ বুলি কি কৰা হয় ডিনোট কৰা হয় তা হাফ লাইফ মানে কি সাপোজ তুমি এটা ৰিয়েকচন এটা কৰি আছা য'ত নেকি আৰৰ পৰা কি হৈছে পি প্ৰডাকচন হৈ আছে ৰিয়েক্টেন্টৰ পৰা পি আহি আছে প্ৰডাক্ট আহি আছে সাপোজ ইনিশিয়ালি তুমি কি ইউজ কৰিছা ইনিশিয়ালি টি ইকুৱেল টু 0 initial concentration of R suppose a mole per liter it is initial concentration এতিয়া এই concentration to reaction to হৈ যোৱাৰ লগে লগে R concentration কমি গৈ থাকিব কমি গৈ গৈ ইয়াৰ যদি concentration a/2 mole per liter হয় এইখিনি চেঞ্জ হবৰ কাৰণে যিমান পৰিমাণৰ টাইম লাগে সেই টাইমখিনিকে আমি কি বুলি কম টি হাফ বুলি কম মানে কি হাফ লাইফ অফ এ ৰিয়েকচন মানে কি তাৰ যেটো ৰিয়েক্টেন্টৰ ইনিশিয়াল কনসেন্ট্ৰেশন থাকে সেই ইনিশিয়াল কনসেন্ট্ৰেশনৰ হাফ হবৰ কাৰণে আধা হবৰ কাৰণে যিমান পৰিমাণৰ টাইম লাগে তাকে কি বুলি কয় টি হাফ মানে কি হাফ লাইফ বুলি কয় এই কথাটো তোমালোকে জানিব লাগিব কিতাপত ডেফিনিশন দিয়া আছে ঠিক আছে পঢ়ি চাবা এবাৰ এতিয়া আমি কি চাম জিৰো অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট লটো আলোচনা কৰিম এতিয়া আমি কি কৰিম জিৰো অৰ্ডাৰ ৰিয়েকচন এটাৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট ল ডেৰাইভেশন কৰি চাম কেনে ধৰণে ইন্টিগ্ৰেটেড ৰেট লটো ডেৰাইভ কৰে এই বিষয়ে আমি পঢ়িম সো তাৰ কাৰণে আমি যিকোনো ধৰণৰ এটা ৰিয়েকচন কনসিডাৰ কৰি লওঁ আৰু যাৰ অৰ্ডাৰ হ'ব পি 0 হয় মানে কি জিৰো অৰ্ডাৰ ৰিয়েকচন সো সাপোজ ইনিশিয়াল কন্ডিশন t ইকুৱেল টু 0 সেকেন্ডত ইয়াৰ কনসেন্ট্ৰেশন কিমান আছিল a আৰু প্ৰডাক্টৰ কনসেন্ট্ৰেশন কিমান আছিল 0 তাৰ পিছত চোৱা সাপোজ t ইকুৱেল টু t সেকেন্ড যিকোনো ধৰণৰ এটা তুমি কি কৰি লৈছা মোমেন্ট এটা কনসিডাৰ কৰি লৈছা এই মোমেন্টত তোমাৰ ৰিয়েক্টেন্ট কিমান ৰিয়েকচন কৰিছে x পৰিমাণৰ ৰিয়েকচন কৰিছে সো প্ৰডাক্ট কিমান ফৰ্মেশন হ'ব x মোল পাৰ লিটাৰ পৰিমাণৰ ফৰ্মেশন হ'ব ঠিক আছে গতিকে এই ক্ষেত্ৰত আমি যদি ৰেট লটো লিখিব যাও ৰেট লটো কি হ'ব তোমাৰ k into r to the power 0 since it is a zero order reaction okay so rate to ami ki likhibo paro in place of rate dp by dt likhibo paro equal to k etu ki rate of formation of product hoy enake likhibo paro ne etia soa p er concentration kiman yat x so dx by dt equal to k so এতিয়া আমি ইয়াক কি কৰিম ইন্টিগ্ৰেট কৰি দিম কিহৰ কাৰণে কাৰণ আমাক লাগে কি ইন্টিগ্ৰেটেড ৰেট ল ইয়াত আমি কি বহুৱাম লিমিট বহুৱাম লিমিট কিমানৰ পৰা t ইকুৱেল টু 0 সেকেন্ডৰ পৰা t ইকুৱেল টু t সেকেন্ডলৈকে আৰু t ইকুৱেল টু 0 সেকেন্ড থাকোতে ইয়াৰ কনসেন্ট্ৰেশন কিমান আছিল প্ৰডাক্টৰ কাৰণ আমি ইয়াত প্ৰডাক্ট কনসিডাৰ কৰিছো হয় প্ৰডাক্টৰ কিমান আছিল t ইকুৱেল টু 0 সেকেন্ডত 0 আৰু ইয়াত কিমান হ'ল t ইকুৱেল টু t সেকেন্ডত 0 গতিকে ইয়াক যদি আমি ইন্টিগ্ৰেট কৰি চাও কি পাম x আপাৰ লিমিট x 0 ইকুৱেল টু k টো ওলাই আহিব কাৰণ এটো কনস্ট্যান্ট হয় বাহিৰত ওলাই আহিব আপাৰ লিমিট t আৰু লোৱাৰ লিমিট 0 সো আমি কি পাম x ইকুৱেল টু kt হয়নে এটো কি হ'ব জিৰো অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট ল মানে কি এটো কি কনসেন্ট্ৰেশন অফ প্ৰডাক্ট আৰু এটো কি টাইম আৰু এটো কি ৰেট কনস্ট্যান্ট হয় এইখিনি তোমালোকে জানা কোনটো কি বুলি কয় এতিয়া সো ৰেট কনস্ট্যান্টৰ ভ্যালু হদায় এটা কনস্ট্যান্ট হৈ থাকিব ইয়াৰ ভ্যালু কেতিয়াও চেঞ্জ নহয় চেঞ্জ কি হ'ব x আৰু t যদি এটো আমি এটা স্ট্রেট লাইন বুলি কনসিডার কৰো ইয়াৰ ফর্ম কি হ'ব y ইকুৱেল টু mx where c is equal to 0 c টো না থাকে যদি ইয়াত m কি হ'ব তোমাৰ এটো এটা কনস্ট্যান্ট হ'ব স্লোপ অফ দি স্ট্রেট লাইন আৰু x কি হ'ব t আৰু y যদি তুমি x বুলি কনসিডার কৰা তেনেহলে তোমাৰ গ্ৰাফটো কেনেকুৱা হ'ব কনসেন্ট্ৰেশন ভাৰ্সেস টাইম গ্ৰাফটো কেনেকুৱা ধৰণৰ হ'ব সোৱা
সো এইফালে যদি তুমি কনসেন্ট্রেশন অফ প্রোডাক্ট বুলি কনসিডার কৰা তেতিয়াহলে এইফালে যদি টাইম কনসিডার কৰা t to x তেনেহলে গ্ৰাফটো কেনেকুৱা ধৰণৰ হ'ব এটা মিনৰ মাজেদি যাব অৰিজিনৰ মাজেৰে এটো এনেকুৱা ধৰণৰ গ্ৰাফ এটা হ'ব য'ত নেকি তোমাৰ গ্ৰাফটোৰ যেটো স্ট্ৰেট লাইন পোৱা সেই স্ট্ৰেট লাইনটোৰ স্লোপটোৱে তোমাক কি দি থাকিব এট যিকোনো পইণ্টত tan থিটা m equal to tan থিটা এটো কি দিব তোমাক এই ৰিএকচনটোৰ ৰেট কনস্ট্যান্টৰ ভ্যালু দিব ঠিক আছে আনহাতে তুমি যদি চাবলৈ বিচাৰা যে কনসেন্ট্রেশন অফ রিঅ্যাক্টেন্ট ভার্সেস টাইম গ্রাফটো কি হ'ব আমি জানো যে রিঅ্যাক্টেন্ট এটা রিঅ্যাকশন এটাত কি হৈ থাকিব কমি গৈ থাকিব গতিকে এটো যদি আমি রিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন বুলি ধৰো তেতিয়াহলে কি হ'ব এই টাইমৰ লগত এটো প্ৰডাক্টৰ ফৰ্মেশনটো কি হৈছে প্ৰডাক্ট সদায় বাঢ়ি গৈ আছে হয়নে প্ৰডাক্টটো বাঢ়ি গৈ আছে গতিকে রিঅ্যাক্টেন্টটো কি হ'ব তোমাৰ কমি গৈ থাকিব এনেকুৱা ধৰণৰ তুমি এটা কি পাবা গ্ৰাফ পাবা এটো কি হ'ব রিঅ্যাক্টেন্টৰ কৰি চাব পৰা তোমালোকে সেই কাৰণে তোমালোক কি কনসিডাৰ কৰিবা ইয়াত আমি কি কনসিডাৰ কৰিছো dp/dt যদি তোমালোকে ৰিঅ্যাক্টেন্টৰ গ্ৰাফটো উলিয়াব বিচাৰা তেনেহলে ইয়াত কি কৰিবা -dr/dt কনসিডাৰ কৰি লবা তেতিয়া হলে তোমালোকৰ এই গ্ৰাফটো ওলাই আহিব এতিয়া আমি কি কৰিম জিৰো অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে হাফ লাইফটো ক্যালকুলেট কৰি চাম হাফ লাইফটো কিমান হ'ব এই ইন্টিগ্ৰেটেড ৰেট লৰ পৰা আমি উলিয়াব পাৰিম গতিকে চাও সো আমি এটা কি কনসিডার করিম হাফ লাইফ টু হয় সো হাফ লাইফ মানে কি যে যিমান পরিমাণৰ টাইম লাগে কিহৰ কাৰণে যেটো আমি ইনিশিয়াল কনসিডার it is the amount of time to convert the reactant to half of its initial concentration ঠিক আছে গতিকে ইন্টিগ্রেটেড রেট লটো আমি কি পাইছিলো x = kt হয় So ইয়াত আমি x or value ইয়াৰ পৰা যদি চাও a - x = a/2 so x = a - a/2 it will be a/2 so x অৰ ঠাইত আমি কি বহাব পাৰো a/2 বহাব পাৰো আৰু t ৰ ঠাইত t half বহাব পাৰো হয় মানে কি এটো half life so half life we can write as a/2 of k so it is the half life expression for zero order reaction okay so এইখিনি zero order reaction or কাৰণে ইয়াৰ পৰা দুই এটা প্ৰবলেম কৰি চাবা প্ৰবলেমবোৰ বেছি বিশেষ এটা টান নহয় ইয়াৰ পৰা সহজ সহজ প্ৰবলেমে আহে নেক্সট আমি কি চাম ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন আৰু এই ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে যেটো ইন্টিগ্ৰেটেড ৰেট ল হয় সেই ইন্টিগ্ৰেটেড ৰেট লটো আৰু তাৰ কনসেন্ট্ৰেশন ভাৰ্সেস টাইম গ্ৰাফটো আমি চাম লগতে আমি কি চাম তাৰ হাফ লাইফটো ডিসকাস কৰি চাম ওকে সো স্টার্ট করো সো স্টুডেন্ট এতিয়া আমি কি কৰিম ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন এটাৰ কাৰণে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন এটা কনসিডাৰ কৰিম আৰু সেই ৰিঅ্যাকচনটোৰ কাৰণে আমি ইন্টিগ্ৰেটেড ৰেট লটো ডেৰাইভ কৰি চাম ওকে সো ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট লটো কি হয় তাকে চাম সো লেট আস কনসিডাৰ এ ৰিঅ্যাকচন আমি ৰিঅ্যাকচন কনসিডাৰ এটা কৰো যত r2 p হৈছে যত r হৈছে কি ৰিঅ্যাক্টেন্ট আৰু p হৈছে কি প্ৰডাক্ট সো এইটোৰ কাৰণে আমি ৰেট লটো কি লিখিব পাৰিম এই ৰিঅ্যাকচনটোৰ কাৰণে এই ৰিঅ্যাকচনটোৰ কাৰণে আমি ৰেট লটো লিখিব পাৰিম কি minus of dr/dt equal to minus of dp plus of dp by dt k into r to the power 1 যেহেতু ইয়াৰ অৰ্ডাৰ কি 1 সো ৰিঅ্যাকচনটো কনসিডাৰ কৰা ৰিঅ্যাকচনটো যি কোনো এটা পোৰশন আমি কি কৰিম সো ইনিশিয়াল কন্ডিশনত সাপোজ ইনিশিয়াল কন্ডিশনত a mole per liter কি ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেশন আৰু প্ৰডাক্টৰ কনসেন্ট্ৰেশন কিমান 0 সাপোজ t = t সেকেন্ডত কিবা অলপ সময় যোৱাৰ পিছত ইয়াৰ কিমান পৰিমাণৰ ৰিঅ্যাক্ট কৰিছে x মোল পৰিমাণৰ কি হৈছে ৰিঅ্যাকচন কৰিছে ৰিঅ্যাক্টেন্টৰ প্ৰডাক্ট কিমান হ'ব তোমাৰ x mole per liter okay so in place of p concentration we can write what এই ইকুয়েশনটো পৰা আমি কি লিখিব পাৰিম যে dp by dt is equal to
k. Okay, so in place of p we can write x dt. t সময়ত r or concentration কিমান, it should be r or concentration কিমান, a minus x. Okay, so ইয়াক আমি এনেকৈ লিখিব পাৰো dx by a minus x k into dt. so ইয়াক যদি আমি এটা ইন্টিগ্ৰেট কৰি দিওঁ কি পাম, আমি ইন্টিগ্ৰেশন কৰি দিলে minus ln of a minus x k into t plus c. c এটো এটা কি কনস্ট্যান্ট. সো c এর ভ্যালুটা আমি ডিটারমাইন কৰিব লাগিব. c এর ভ্যালু কেনে ধৰণে ডিটারমাইন কৰিম, সাপোজ তুমি কনসিডার কৰি লোৱা at t equal to 0 সেকেন্ডত x equal to কিমান 0. সো এই ইকুয়েশনটোক যদি আমি এক নম্বৰ ইকুয়েশন বুলি ধৰো তেনেহলে এক নম্বৰ ইকুয়েশন আমাক কি ইমপ্লাই কৰিব যে ln a minus 0 k into t plus c. এটো যদি চাও c equal to minus of ln of a হ'ব. ln হয় log হয় এটো. ওতে c এর ভ্যালু কিমান গলো minus of ln of a. গতিকে এক নম্বৰ ইকুয়েশনে আমাক এটা কি দিব minus ln a minus x kt. ইয়াতে আমি কি লিখিব পাৰিম log of minus log of a. okay, এটুকে আমি কি বুলি লিখিব পাৰিম kt equal to log of a আৰু log of a minus x এনেকে লিখিব পাৰো. গতিকে এটু লগৰ প্ৰপাৰ্টি এটা আছে, এটু কি বুলি লিখিব পাৰি a by a minus x. ঠিক আছে, so kt equal to log of ln of a minus x. so আমি কি পালো kt equal to log of a by a minus x. আৰু এটুকে কি বুলি কব তোমাৰ integrated rate law for first order reaction. ইয়াক আমি এনে ধৰণে লিখিব পাৰো kt equal to 2.303 log 10 base a by a minus x. ইয়াক এনে ধৰণে লিখিব পাৰি বা ইয়াক তুমি এনে ধৰণে লিখিব পাৰা 2k equal to 2.303 divided by t log of 10 base a by a minus x. একেটা কি ডিফারেন্ট টাইপ অফ ফর্ম. এটা তুমি এই কনসেন্ট্রেশন আৰু t এর মাজত যদি এটা কি লিখিব বিচাৰা গ্রাফ এটা ড্র কৰিব বিচাৰা সেই গ্রাফটো কেনে ধৰণৰ হ'ব সোৱা. তুমি y axisৰ ফালে log of a by a minus x কনসিডার কৰা আৰু x axisৰ ফালে তুমি কি কনসিডার কৰা t কনসিডার কৰা. এনে ধৰণে কনসিডার কৰিলে তুমি এটা স্ট্ৰেইট লাইন পাবা. এই স্ট্ৰেইট লাইনটোৰ তুমি যেটো tan থিটা ভ্যালু পাবা সেই tan থিটাৰ ভ্যালুটো কি হ'ব k. ওকে, সো এইটো হৈছে কি ইন্টিগ্ৰেটেড ৰেট ল ফৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন. এটা ফার্স্ট অর্ডার রিঅ্যাকশনৰ কাৰণে আমি কি কৰিম হাফ লাইফটো ক্যালকুলেট কৰিছো. হাফ লাইফটো কিমান হ'ব t half. so t half মানে কি it is the time where a minus x become a by 2. so x so এই ইকুয়েশনটোৰ পৰা আমি কি লিখিব পাৰো সব k equal to 2.303 divided by t log of a by 2. so ইয়াক যদি আমি সিম্পলিফাই কৰো কি হ'ব
2.303 divided by t a into 2 by a কাটা কাটি যাব যে তোমাৰ হাতত কি থাকিব 2.303 divided by t log of 2 আমি log of 2 ৰ ভ্যালু জানো কিমান এটোৰ ভ্যালু 0.301 গতিকে আমি কি লিখিব পাৰো 2 into 303 t into 0.301 হৈছে গতিকে এই দুটা যদি আমি প্ৰডাক্ট কৰো তেতিয়া হলে আমি ভ্যালু এটা পাম এটো কিমান হ'ব 0.693 divided by t t to কি হ'ব t half হিচাপে আমি লিখিম কোটে কেটাত কি হ'ব ইয়াতে t to t half হিচাপে লিখিম ঠিক আছে গতিকে আমি কি পালো k equal to 0.693 divided by t half গতিকে t half আমি কি লিখিব পাৰো 0.693 divided by k এইটোই কি তোমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে t half ওকে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে তুমি সোৱা ইয়াত কোনো ধৰণৰ কনসেন্ট্ৰেশন টার্ম নাই গতিকে t half of a first order reaction is independent of a মানে কি concentration of reactant ঠিক আছে গতিকে এইখিনি আছিল তোমালোকক মই আজি কি পঢ়ালো যে ইন্টিগ্ৰেটেড ৰেট ল মানে কি জিৰো অৰ্ডাৰ অফ ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে মই হাফ লাইফ আৰু ইন্টিগ্ৰেটেড ৰেট লগ এটা ডিৰাইভ কৰিছো ইয়াৰ পৰা দুই এটা প্ৰবলেম কৰি চাবা সহজ প্ৰবলেম আছে টেক্সট বুকত পাই যাবা তোমালোকে এনসিআৰটি আশা কৰিছো তোমালোকে বুজি পাইছা ক্লাছটো যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত দিব পাৰিবা ডাউটবোৰ মই ক্লিয়াৰ কৰি দিম ঠিক আছে আজিলৈকে এইখিনি ৰাখিছো see you in the next class thank you